28 তাৰিখৰ পৰা সোণম ৱাংচুক অনশনত আছিলে যন্ত্ৰমূৰত অবিৰতভাৱে দিনে ৰাতিয়ে তেখেতে অনশনত তেওঁ অনশন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু মূলত এটাই দাবী শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত তেওঁলোকে প্ৰতিবাদ কৰিছিল। CJPৰ আহ্বানত যি প্ৰতিবাদ হৈছিল তাত সোণম ৱাংচুকে তেখেতে অংশগ্ৰহণ কৰিছিল আৰু এই মুহূৰ্তত যন্ত্ৰৰ মন্ত্ৰত আছো আৰু পুৱাৰ ভাগত আজি দিল্লী আৰক্ষীয়ে সোণম ৱাংচুকক ইতিমধ্যে সফদৰজং হস্পিটেললৈ তেখেতক ইতিমধ্যে স্থানান্তৰ কৰিছে। আৰক্ষীয়ে এটা কথা কৈছে যে দিল্লী হাইকোৰ্টে যেনেধৰণৰ নিৰ্দেশনা দিছিল সেই নিৰ্দেশনাৰ ভিত্তিত তেওঁলোকে যিহেতু 20 দিন ধৰি তেখেত অনশনত আছিল, তেখেতৰ স্বাস্থ্যৰ যথেষ্টখিনি গুৰুতৰভাৱে অৱনতি ঘটিছিল আৰু সেইবাবে তেওঁ স্থানান্তৰ কৰা হৈছে আৰু আজি পুৱাৰ ভাগত এইদৰে স্থানান্তৰ কৰে আৰু অভিজিৎ দীপকে তেওঁ এই যি আন্দোলন সেই আন্দোলন তেওঁ আগবঢ়াই নিব। তেওঁ ইতিমধ্যে ঘোষণা কৰিছে যে আজিৰ পৰা তেখেতে অনশনত বহিব আৰু তেওঁলোকৰ প্ৰস্তাৱিত যি সংসদ চলো অভিযান অৰ্থাৎ 20 তাৰিখে তেওঁলোকে আহ্বান কৰিছিল যে যিহেতু চৰকাৰে তেওঁলোকৰ কথা শুনা নাই, গতিকে তেওঁলোকে বৰ্ষাকালীন অধিৱেশনৰ দিনটোত অৰ্থাৎ 20 তাৰিখে তেওঁলোকে সংসদ ভৱন অভিমুখে যাত্ৰা কৰি প্ৰতিবাদ কৰিব আৰু ইতিমধ্যেই এই মুহূৰ্তত ইয়াত দেখা পোৱা গৈছে যথেষ্টখিনি ছাত্ৰ ছাত্ৰী ইয়াত প্ৰতিবাদকাৰী সমৰ্থক CJPৰ তেওঁলোকে আহি ইয়াত উপস্থিত হৈছে আৰু এই মুহূৰ্তত পাৰ্থই আপোনালোকক ইয়াৰ পৰা দেখাইছে আৰু এটা কথা দেখা পোৱা গৈছে যে CJPৰ ফালৰ পৰা তেওঁলোকে কৈছে যে সোণম ৱাংচুক ডাঙৰীয়াই নিজে যাবলৈ বিচৰা নাছিল, তেওঁক জোৰ জবৰদস্তি ইয়াৰ পৰা লৈ গৈছে আৰু তেখেতে যি এটা মিছন লৈ যি এটা বিষয় লৈ তেওঁ প্ৰতিবাদ কৰিছিল সেই প্ৰতিবাদক চৰকাৰে গুৰুত্ব নিদিলে, গণতান্ত্ৰিক প্ৰতিবাদক চৰকাৰে গুৰুত্ব নিদিলে আৰু এই মুহূৰ্তত ইয়াত আপোনালোকে দেখিছে যে CJPৰ যিসকল সমৰ্থক আছে তেওঁলোকৰ যি লিডাৰ্ছ আছে তেওঁলোকে এই মুহূৰ্তত মঞ্চত আছে আৰু তেওঁলোকে অভিজিৎ দীপকে এই মুহূৰ্তত যি অনশন সেই অনশন ইতিমধ্যে আৰম্ভ কৰিছে আৰু সফদৰজং হস্পিটেললৈ এই মুহূৰ্তত শিফ্ট কৰা হৈছে। মই কিছুসংখ্যক লোকৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম যে তেওঁলোকে এই গোটেই বিষয়টোত কি কয়। এক্সকিউজ মি, ইয়াত ইতিমধ্যেই যিসকল ছাত্ৰ ছাত্ৰী আছে মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। नमस्ते, आप लोग यहाँ पे प्रोटेस्ट कर रहे थे, और आप लोग को बोलना है सोनम वांगचुक जी को आज अस्पताल लेके गया है, तो क्या आप लोग बोलना चाहेंगे? वैसे तो सही बताऊं ये होना नहीं चाहिए था, विदाउट एनी कंसेंट तो ये होना नहीं चाहिए था। जो हुआ वो बहुत खराब हुआ, वाकई में बहुत खराब हुआ और हमारे हिसाब से बहुत सारी भीड़ अब इकट्ठी होनी चाहिए और जानी चाहिए मार्चिंग के लिए। ये इम्पोर्टेंट है क्योंकि अब तानाशाही कितना चलेगा, बहुत नहीं चल सकता। सरकार ने इतना दिन हो गया, कोई एक जो निगोशिएशन पार्ट स्टार्ट ही नहीं हुआ, नहीं यहाँ पे प्रोटेस्ट इतना दिन से 20 तारीख से प्रोटेस्ट है, कोई आया नहीं है। अभी तक तो कोई नहीं आया है, नो डाउट अभी तक तो कुछ दिख भी नहीं रहा है। जो मैं अभी स्पीच सुन रही हूँ उससे तो और आग भड़क जाएगी, जो इन लोगों ने किया है ना उससे और आग भड़केगी और ये चीज बिल्कुल भी सही नहीं है। आप क्या कर रहे हो, किस तरीके से कर रहे हो, चीज ध्यान रखना चाहिए क्योंकि जब ये लोग वायलेंट नहीं हो रहे तो आप क्यों वायलेंट हो रहे हो? फिर आप सुनो ना, फिर कॉमन सी बात है जब वो पीसफुल कर रहे हैं इतने दिनों से, इतनी गर्मी में इतना आसान है, एक दिन भी कोई नहीं रह सकता है, एक दिन भी नहीं कोई रह सकता। बट स्टिल ये लोग धोखे से लेके गए, सबसे पहले गुंडों को अंदर भेजे, उस बहाने ये लोग आके लेके गए। रात से भी 3 बार कोशिश की है इन लोगों ने, गेट पर 1 बार किए हैं, 3 बार कोशिश किए हैं। उस समय आदमी था तो कंट्रोल हो गया। अभी हम लोग सोए हुए थे, वॉलंटियर भी नहीं थे, फ्रेश होने के लिए गए थे, कुछ सोए ही थे उस समय, धोखे से ये लोग आके लेके चले गए। हम बोल रहे हैं कि जब तक कल तक पॉलिटिकल पार्टीज का इतना ज्यादा, स्पेशली कांग्रेस पार्टी का एंट्री होने से ये लोग डर गए। ये लोग सोचे ये बड़ा पॉलिटिकल मूवमेंट हो गया। अभी तक तो ये स्टूडेंट वाले सोच रहे थे, अब जब पॉलिटिकल पार्टीज का बड़े बड़े लोग, ये है जब भी प्रोटेस्ट होता है डेमोक्रेटिक जो प्रोसीडियर है, क्योंकि यहाँ पे बातचीत या सरकार की ओर से कोई भी एक प्रतिनिधि आया ही नहीं। उन लोगों का इतना अहंकार है। आपने किसान मूवमेंट में भी देखा था कि भाई वो लोग 700 लोग मर गए, रोड खुदवा दिए, जालियां बिछवा दी, कोई नहीं आया, पानी बंद करा दिया, बिजली बंद। इतना अहंकार चूर चूर के ये देश की जनता से ऊपर उठ गए, इनको शर्म नहीं आती, वोट मैनेज करते हैं। আৰু এই মুহূৰ্তত ইয়াত যিসকল ইয়াত সমৰ্থক আছে তেওঁলোক যথেষ্ট শোভিত হৈছে আৰু তেওঁলোকে কৈছে যে এইদৰে সোণম ৱাংচুকক লৈ যোৱাটো উচিত হোৱা নাই আৰু আজিৰ পৰা এই মুহূৰ্তত দেখা পোৱা গৈছে অভিজিৎ দীপকে আৰু CJPৰ যিসকল প্ৰতিবাদকাৰী আছে তেওঁলোক আহি ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এইদৰে ইয়াত সোণম ৱাংচুকক লৈ যোৱাৰ পিছত ইতিমধ্যে সফদৰজং হস্পিটেললৈ লৈ যোৱা হৈছে আৰু
এই মুহূৰ্তত পাৰ্থই আপোনালোকক ইয়াৰ পৰা দেখুৱাইছে পোনপটীয়া সম্প্ৰচাৰ। এই মুহূৰ্তত ইয়াত প্ৰতিবাদ অব্যাহত আছে আৰু ইতিমধ্যে এটা কথা কোৱা হৈছে যে যি এই প্ৰতিবাদ CJPয়ে অব্যাহত ৰাখিব। ইতিমধ্যে অভিজিৎ দীপকে এই কথা ঘোষণা কৰিছে যে তেওঁলোকৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ তেওঁলোকে অব্যাহত ৰাখিব। ৰাজদীপ, মই প্ৰাঞ্জল এটা কথা জানিব বিচাৰিম যে শেহতীয়াকৈ এটা ভাষ্য আহিছে আমাৰ হাতলৈ যে সোণম ৱাংচুকৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ। তেওঁ নিজেই কৈছে যে মই 20% দুৰ্বল হৈছোঁ, কিন্তু মই এতিয়াও নিজৰ যিটো মোৰ স্থিতি সেই স্থিতিত অটল হৈ থাকিব পৰাকৈ মোৰ যিটো দাবী বা সেই প্ৰতিবাদৰ যিটো লক্ষ্য উদ্দেশ্য সেই লক্ষ্য উদ্দেশ্যত অটল হৈ থাকিব পৰাকৈ মই এতিয়াও সুস্থিৰ বুলি তেওঁ নিজেই কৈছে। তাৰপিছত জোৰ জুলুমকৈ প্ৰতিবাদকাৰীৰ সৈতে হতাহতি কৰি দিল্লী আৰক্ষীয়ে তেওঁক উঠাই নিয়াৰ কাৰণ কি? এই প্ৰতিবাদ যিহেতু এতিয়ালৈকে তেওঁলোক সুস্থিৰভাৱে কোনো হাই হুলস্থুল নোহোৱাকৈ কৰি আছে 20 দিন ধৰি, তাৰপিছত ক'ৰবাত নহয় ক'ৰবাত চৰকাৰ শংকিত হৈছে নেকি? যিহেতু এই গোটেই প্ৰতিবাদৰ বিষয়টো এতিয়া সমগ্ৰ বিশ্বব্যাপী প্ৰসাৰিত হৈছে, সোণম ৱাংচুকৰ প্ৰসংগটোৱে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে, গতিকে ক'ৰবাত নহয় ক'ৰবাত এই বিষয়টোৱে চৰকাৰক শংকাৰ সৃষ্টি কৰিছে নেকি? চাওক, নিশ্চয়কৈ যিহেতু বৰ্ষাকালীন অধিৱেশন আহি আছে আৰু 20 তাৰিখে যিহেতু প্ৰস্তাৱিত সংসদ চলো এই যি যাত্ৰা বা যি প্ৰতিবাদী যাত্ৰাৰ কথা CJPয়ে ঘোষণা কৰিছিল আৰু দেখা পোৱা গৈছিল যে বিশেষকৈ বিগত 4-5টা দিনত এই যি CJPৰ আন্দোলন সেই আন্দোলনলৈ জনসাধাৰণৰ সমৰ্থন বাঢ়ি আহিছিল বা দেশৰ বিভিন্ন প্ৰান্তৰ পৰাও যিসকল নেতৃত্ব আছিল লোক আছিল তেওঁলোকেও আহি ইয়াত যন্তৰ মন্তৰত উপস্থিত হৈছিল, এই সমৰ্থন দিছিল আৰু লাহে লাহে প্ৰতিবাদী যিটো ৰূপ বা প্ৰতিবাদৰ যিটো পৰিসৰ সেই পৰিসৰ বৃদ্ধি হৈ গৈ আছিল আৰু যিহেতু যন্তৰ মন্তৰ পাৰ্লিয়ামেণ্টৰ একেবাৰে ওচৰতেই সংসদ চলিব, বৰ্ষাকালীন অধিৱেশন দীঘলীয়াকৈ চলিব, গতিকে এই সময়ছোৱাত এই মুহূৰ্তত চৰকাৰে হয়তো নিবিচাৰে যে এই মুহূৰ্তত ইয়াত এনেকুৱা ধৰণৰ এটা প্ৰতিবাদ চলি থাকক যিটোৱে তেওঁলোকক সদনৰ ভিতৰত অস্বস্তিত পেলাব পাৰে। কিন্তু এই মুহূৰ্তত CJPৰ তৰফৰ পৰা এটা কথা কোৱা হৈছে যে তেওঁলোকে তেওঁলোকৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ অব্যাহত ৰাখিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ লগত জড়িত এই প্ৰশ্ন, এটা মৌলিক অধিকাৰৰ লগত জড়িত প্ৰশ্ন, শিক্ষাৰ লগত জড়িত এটা প্ৰশ্ন, তেনে ক্ষেত্ৰত কিয় এই গোটেই বিষয়খিনিক লৈ পেলাই ইমান চৰকাৰ উদাসীন হৈ আছে আৰু তেওঁলোকৰ সৈতে কোনো পৰ্যায়তে এবাৰো আলোচনা কৰা নাই, অৰ্থাৎ এই গোটেই বিষয়খিনিক লৈ এটা আলোচনা বা তেওঁলোকৰ সৈতে এবাৰ কথাখিনি তেওঁলোকে কি দাবী কৰিছে সেইখিনি চৰকাৰী পক্ষই শুনাটো তেওঁলোকে বিচাৰিছিল। কিন্তু প্ৰতিবাদে 20 তাৰিখৰ পৰা আজিলৈকে প্ৰায় 1 মাহ, আজি যদি আমি চাওঁ প্ৰায় 1 মাহ হ'বৰ হৈছে এই প্ৰতিবাদৰ, প্ৰায় 28-27টা দিন এই প্ৰতিবাদে ভৰি দিছে। যিহেতু 20 তাৰিখে এই প্ৰতিবাদ আৰম্ভ হৈছিলে, সোণম ৱাংচুকে 28 তাৰিখে অনশনত বহিছিল আৰু তাৰ পৰা অবিৰত 20 দিন এই প্ৰতিবাদ দিনে ৰাতিয়ে যন্তৰ মন্তৰত অব্যাহত আছে। গতিকে তেনে ক্ষেত্ৰত নিশ্চয়কৈ চৰকাৰে এই মুহূৰ্তত বিচৰা নাই যে এই মুহূৰ্তত আৰু অধিক এই আন্দোলন ব্যাপক হৈ উঠক, কাৰণ ইয়াত যন্তৰ মন্তৰৰ পৰা সংসদ ভৱনলৈ খুব বেছি এটা দূৰত্ব নহয় আৰু 20 তাৰিখে যিহেতু সংসদ ভৱন কাৰ্যসূচী তেওঁলোকৰ আছিল, গতিকে কোনো ধৰণৰ যাতে অপ্ৰতীকৰ পৰিস্থিতিৰ মুখামুখি হ'ব লগা নহয় সেইকাৰণে এই ধৰণৰ ব্যৱস্থা লোৱা বুলি ধাৰণা কৰিব পাৰি। ৰাজদীপ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক প্ৰাঞ্জল পৰিম দাস আমাক সবিশেষ জনোৱাৰ বাবে। আৰু ইতিমধ্যে যিহেতু চৰফৰনং হস্পিটেলত ভৰ্তি কৰোৱা হৈছে সোণম ৱাংচুকক, তেওঁৰ স্বাস্থ্যৰ অৱস্থাক লৈ চিকিৎসকে কি কৈছে আপুনি শুনক। तो श्री सोनम वांगचुक आज सुबह लगभग 7:40 पे हमारे हॉस्पिटल में लाए गए हैं। वो लंबी फास्टिंग की वजह से थोड़ा डिहाइड्रेटेड है, थोड़ा वीक है, बट वैसे फुल्ली कॉन्शियस है। उनके वाइटल पैरामीटर्स फुल्ली नॉर्मल है। हम उनकी लगातार मॉनिटरिंग कर रहे हैं, जांच कर रहे हैं और जो भी बॉडी पैरामीटर्स अनस्टेबल है उनको रिजॉल्व कर रहे हैं। मैम, क्या हार्ट बीटिंग क्या है, पल्स क्या है, कितने डॉक्टर की टीम देख रही है और कौन से फ्लोर में है, कितने बजे आए बताओ। वो आए 7:40 रिसीव किए गए इमरजेंसी मेडिसिन डिपार्टमेंट के बाद और अब वो डिपार्टमेंट ऑफ मेडिसिन के अंदर एडमिटेड है। Any special scans that have been run? नहीं, रेगुलर रूटीन व्हाट वाज इंडिकेटेड हैज बीन डन। उनको दवाइयां दी जा रही हैं रेगुलर फॉर रिहाइड्रेशन व्हाट इज रिक्वायर्ड।